নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু দুটা দিনৰ পিছতে আহিব 2025 চন গতিকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো বন্ধু বান্ধৱীলৈকে আৰু সকলো অসমবাসী ৰাইজলৈকে আচলতে নতুন বৰ্ষক আদৰি ল'ব লাগে ভালদৰে যাতে গোটেই বছৰটো সকলোৱে সুখ শান্তিয়ে যায় আৰু ভাল ভাল কাম কৰাৰ সপোন দেখি আগবাঢ়ি যাব লাগে নিজৰ লক্ষ্যত নহয় জানো বাৰু আচলতে যিখিনিয়ে বেয়া কৰ্ম কৰি আছে সেইখিনিৰ কাৰণে আচলতে নতুন বছৰ পুৰণা বছৰ বুলি ক'বলৈ একোৱেই নাই তেওঁলোকে যেনেদৰে আগতেই ভাবি লৈছে যে আমি এনে ধৰণৰ কাম কিছুমান কৰিয়ে আগবাঢ়ি যাম জীৱনটো জীয়াই থাকিম এনেদৰে কৰ্ম কৰি খাই যাম সেইসকলৰ বাবে নতুন পুৰণি বুলিবলৈ চাগে একোৱেই নাই নহয় জানো আচলতে তেওঁলোকৰ কামবিলাক তেনেকুৱাই ধৰক এখন পাৰ্লাৰ খুলিছে সেই পাৰ্লাৰখনৰ ভিতৰত বহুতো অপকৰ্ম চলি থাকে তাত বহুত জেগাতেই দেখা যায় পাৰ্লাৰখনৰ ভিতৰত বডি মাছাজ কৰে পুৰুষৰ বডি মাছাজ কৰে কিন্তু সেই বডি মাছাজ কৰিবলৈ এজন যুৱকক নিদিয়ে সেই পাৰ্লাৰখনত যুৱতী ৰাখে একদম ধুনীয়া দেখিবলৈ স্বাস্থ্য ধুনীয়া বডি ধুনীয়া মানে খুব ধুনীয়া ফিগাৰৰ এজনী ছোৱালী ৰাখিব আৰু সেই ছোৱালীজনীৰ দ্বাৰা বডি মাছাজ কৰিব কিছুমান যুৱকৰ কিছুমান পুৰুষৰ কিন্তু পাৰ্লাৰবিলাকৰ স্বত্বাধিকাৰীগৰাকীয়ে ভাবেনে সেই ছোৱালীজনীৰ জীৱনটো কিয় ধ্বংস কৰিছে বাৰু আচলতে তেওঁলোকৰ তেনেকুৱা কিছুমান ব্যৱসায় আছে নহয় জানো বাৰু সকলোকে কোৱা নাই দেই গুৱাহাটীত প্ৰায় পাৰ্লাৰবিলাকত তেনেকুৱা ধৰণৰ ব্যৱসায় দেখা গৈছে আৰু তেওঁলোক ধৰাও পৰিছে ইতিমধ্যে কিন্তু আমাৰ যিখিনি যুৱতী আছে তেনেকুৱা কিছুমান কাম কৰিবলৈ যোৱা তেওঁলোকে বাৰু ভাবে নাই বাৰু সৎ কাম কৰি যেতিয়া দুটকা উপাৰ্জন কৰে নিজৰ ঘাম মাটিত পেলাই তেজক পানী কৰি যেতিয়া দুটকা উপাৰ্জন কৰে সেই পইচাকেইটকা হয়তো মানুহৰ চলিবলৈ অকণমান অসুবিধা হয় কষ্ট হয় কিন্তু যিখিনি মানুহে পাপ কৰি অপকৰ্ম কৰি যিখিনি টকা ঘটি আছে সেই টকাখিনি আলৈ বিলৈকে চলিব পাৰে খুব আজাদিত চলিব পাৰে সেইখিনিয়ে ভাল পায় কিন্তু তেওঁলোকে কি কৰে তেওঁলোকে কষ্ট কৰি দুটকা পইচা ঘটি মানে কম পইচাত তেওঁলোকে চলিব নোৱাৰে সেইবাবে আচলতে তেওঁলোকে তেনেকুৱাখিনি কৰি টকা ঘটিবলৈ যায় কিন্তু ক'বলৈ গ'লে পাপ পুণ্য বিচাৰটো ইয়াতেই হ'ব নহয় জানো বাৰু এইখন পৃথিৱীতেই সকলোৰে পাপ পুণ্য বিচাৰ হৈ যাব বেলেগ এখন নৰক নাই যিখনৰ কাৰণে আমি ৰৈ আছোঁ নহয় জানো আমি আজি জীয়াই আছোঁ যিখিনি জন্মৰ পৰা যিখিনি যেতিয়াৰ পৰা জানিব পাৰিছোঁ যেতিয়াৰ পৰা আমি কিছুমান অপকৰ্ম কৰি আছোঁ বেয়া কাম কৰি আছোঁ সকলোখিনি বিচাৰ এইখন পৃথিৱীতেই হ'ব জীয়াই থাকোঁতেই সকলো ভোগ কৰি যাব লাগিব কিন্তু মৃত্যুৰ পাছত মানুহে কয় মৃত্যুৰ পাছত নহয় এইখন পৃথিৱীত যেতিয়ালৈকে আপুনি মই জীয়াই থাকোঁ তেতিয়ালৈকে সেইখিনি ভোগ কৰি যাবই লাগিব আমি কৰি অহাৰ পাপবিলাক পুণ্যবিলাক তেতিয়াই খণ্ডন হ'ব আচলতে আমি যেতিয়া যিমান বেয়া কাম কৰি হ'লেও মৃত্যু মুখত পৰাৰ পিছত মৃত্যু হোৱাৰ পিছত যদি ভকতে 10জন মানুহে আপোনাৰ নাম লয় যে মানুহজন বৰ ভাল আছিলে মানুহগৰাকী বৰ ভাল আছিল তেতিয়া হয়তো আমাৰ কিছু পাপ খণ্ডন হ'ব পাৰে কিন্তু তাৰ আগলৈকে আমাৰ পাপবোৰ কেতিয়াও খণ্ডন নহয় কাৰণ আমি একেবাৰে পুণ্যও কৰি যোৱা নাই আৰু একেবাৰে পাপো কৰি যোৱা নাই দুইটাৰে সমানভাগী নহয় জানো বাৰু সকলো মানুহেই তেনেকুৱা এতিয়া আমি মহিলাসকলে ৰাতিপুৱা বাহনিটো লৈ চোতালখন সাৰিছোঁ কিমানটা পাপ কৰিছোঁ নহয়নে পোক পৰুৱা আদিক মাৰি আমি দিনটোৰ কাৰণে বহুতেই পাপ কৰোঁ গতিকে আমি ভাবিব নোৱাৰোঁ কোনেও ভাবিব নোৱাৰোঁ যে আমি নিষ্পাপ কোনবিলাক আচলতে নিষ্পাপ হৈছে প্ৰকৃত যিজন একেবাৰে সকলো মায়ামোহ ত্যাগ কৰি ভকত হ'ব পাৰিছে আৰু প্ৰকৃত নিষ্পাপ হ'ল শিশুসকলে হৈছে নিষ্পাপ তাৰ বাদেতো ডাঙৰ মানুহ কেতিয়াও পাপী হ'ব নোৱাৰে সকলোৰে এটা নহয় এটা কৰ্ম থাকেই এই কথাখিনি মই কিয় ক'লোঁ গম পাইছেনে কালি বাতৰি এটা চাইছিলোঁ আৰু সেই বাতৰিটোত
এগৰাকী মহিলাই ভাড়াঘৰত এনেধৰণৰ দেহ ব্যৱসায় কৰি মানে চলি আছে। তেওঁলোক গাড়ী ঘোঁৰা কিনি একেবাৰে ধনী হৈ পৰিছে, কিন্তু তেওঁলোকে টকাখিনি ক'ৰ পৰা ঘটিছে সেইটো কিন্তু চোৱা নাই, ভবা নাই। লোকৰ এজনী জীয়ৰী ছোৱালী, গাভৰু ছোৱালীৰ জীৱন ধ্বংস কৰি, লোকৰ ল'ৰাৰ জীৱন ধ্বংস কৰি, তেনেবোৰ অপকৰ্ম কৰি টকা ঘটি লাহ বিলাহত কানি কাপোৰ পিন্ধিছে, ফুৰিছে, চাকিছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, গাড়ী ঘোঁৰা লৈছে। সেইবাবে এই কথাকেইটা ক'লোঁ। আচলতে কিছুমান কথা ক'বও নালাগে, কিন্তু হয়তো মানুহে ভাবিব পাৰে এই কথাবোৰ কি কথাবোৰ মানুহজনে বকি থাকে। আচলতে কিছুমান বাতৰি পালে আপোনালোকৰ বা দুষাৰমান ক'বলৈ মন নাযায় নাই? মোৰ হ'লে বৰ মন যায়। কিবা এটা বাতৰি পালে বাতৰিটোৰ ভিতৰত ভালকৈ সোমাই চাই কথাখিনি বুজি কিবা এটা ক'বলৈ বৰ মন যায়। সেইবাবে আপোনালোকৰ কাৰণে আপোনালোকৰ আগত কিছুমান কথা কৈ শ্বেয়াৰ কৰোঁ। মোৰ কথাবোৰ যদি বেয়া লাগে জনাই দিব, আৰু তেতিয়াহে মই ভাবিম যে মোৰ কিছুমান শব্দ আপোনালোকৰ আগত শ্বেয়াৰ কৰাটো মোৰ ভুল হৈছে। সকীয়াই দিলে ভাল পাম, আৰু লগতে ভিডিঅ'বিলাক চাই কেনে পালে কমেণ্টত জনাব। চেনেলটো লাইক কৰি দিব। ভৱিষ্যতে আগবাঢ়ি যোৱাৰ আশালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ আহিলোঁ। বাই বাই।